আমি লঘুনে ভোকে অৱশ হৈ আহিছোঁ। আমি সকলো শ্ৰমিক লঘুনে ভোকে প্ৰায় অৱশ হৈ আহিছোঁ। আমাৰ শ্ৰমিকসকলৰ অৱস্থা ভাল নহয়। আমাৰ শ্ৰমিকসকলৰ অৱস্থাটো বৰ ভাল নহয়। মুঠতে আমি অনশন কৰি যাম, আমি মৰি যাম। মুঠতে আমি অনশন কৰি যাম, আমি মৰি যাম। লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰত অস্থায়ী শ্ৰমিকৰ আমৰণ অনশন। ন্যায্য প্ৰাপ্তিৰ দাবীৰ লগতে দীৰ্ঘ সময় ধৰি অসম শক্তি উৎপাদন নিগমৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই কৰি অহা বঞ্চনাৰ প্ৰতিবাদত লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰত নিয়োজিত হৈ অহা বহি শ্ৰমিকসকলে কেন্দ্ৰটোৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত আমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজি 4টা দিন ধৰি শ্ৰমিকসকলে তেওঁলোকৰ দাবীসমূহ ৰূপায়ণ কৰিবৰ বাবে দাবী জনাই সৰব হৈ প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও কৰ্তৃপক্ষই কোনো ধৰণৰ সঁহাৰি জনোৱা নাই। তাপবিদ্যুৎ কেন্দ্ৰটোত এটা দশকৰো অধিক কাল সেৱা আগবঢ়াই বিদ্যুৎ উৎপাদন কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ অহা এইসকল শ্ৰমিকে তেওঁলোকৰ ন্যায্যপ্ৰাপ্তিৰ দাবীত সৰব হৈ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ গা নলৰাত শ্ৰমিকসকল ক্ষোভিত হৈ পৰিছে। উল্লেখযোগ্য যে অসমৰ অন্যতম শক্তি উৎপাদন কেন্দ্ৰ মাইবেলাস্থিত লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰত কৰ্মৰত অৰ্ধ শতাধিক অস্থায়ী ঠিকাভিত্তিক শ্ৰমিকে তেওঁলোকৰ চাকৰি স্থায়ীকৰণ নোহোৱা পৰ্যন্ত কৰ্তৃপক্ষৰ পৰা পোনপটীয়াকৈ বেতন প্ৰদান কৰা, সমকামত সমমজুৰি প্ৰযোজ্য কৰা আৰু অসম চৰকাৰৰ শ্ৰম বিভাগে নিৰ্ধাৰিত কৰা বৰ্ধিত বেতন শ্ৰমিকসকলক প্ৰদান কৰাৰ দাবী জনাই বিগত সময়ছোৱাত নানা আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। 2024 চনৰ 16 ছেপ্টেম্বৰত উক্ত দাবীসমূহৰ ৰূপায়ণৰ দাবীত অনিৰ্দিষ্ট কাললৈ আমৰণ অনশন কাৰ্যসূচী ঘোষণা কৰিছিল যদিও লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰৰ মহাপ্ৰবন্ধকৰ হস্তক্ষেপত বৰ্ডৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সৈতে হোৱা আলোচনা মৰ্মে আন্দোলন কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হয়। কিন্তু অতি পৰিতাপৰ বিষয় যে আলোচনা হোৱা 1 বছৰ 9 মাহ উকলি যোৱাৰ পিছতো আজি কোপতি বৰ্ডৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ বাবে শ্ৰমিকসকল ক্ষোভিত হৈ প্ৰতিবাদ অনশনৰ দৰে কঠোৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈ পৰে। শেহতীয়াকৈ অনশনস্থলীত কেইবাজনো অনশনকাৰীৰ স্বাস্থ্য অৱনতি ঘটা বুলি জানিব পৰা গৈছে। সকলো শ্ৰমিক লঘুনে ভোকে প্ৰায় অৱশ হৈ আহিছোঁ। কিন্তু কথাটো হ'ল কি, বিভাগীয় কৰ্তৃপক্ষৰ পৰা এতিয়ালৈকে কোনো আশ্বাসবাণীও নাই, কোনো লিখিত নাই। আমাৰ ফিক্সেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে একো এটা ডিচিশ্যন দিব নোৱাৰে। কিন্তু আজি 3 নম্বৰ দিন অতিক্ৰম পিছত কাইলৈ 4, 5 এনেকৈ গৈ থাকিব। কিন্তু মানে আমাৰ ল'ৰা কিন্তু বহুতো শোচনীয় অৱস্থাত গৈছে। আমাৰ শ্ৰমিকসকলৰ অৱস্থাটো বৰ ভাল নহয়। কিন্তু এনেকৈ হ'লেতো লাষ্টত মৃত্যুমুখত পৰিব। সেইকাৰণে কৈছোঁ মই যে মুঠতে যদি আমাৰ ল'ৰা কিবা এটা যদি অঘটন ঘটে অৰ্থাৎ মৃত্যুবৰণ কৰে, তেনেহ'লে সম্পূৰ্ণৰূপে বধ কৰিব দায়ী হ'ব। আমি আৰু আমাৰ বিশেষকৈ আৰু কি ক'ম আমি এতিয়া অৱস্থাত ভুক্তভোগী। আমি সেইকাৰণে এনেকৈ পৰি আছোঁ। আমাৰ যেতিয়ালৈকে ডিচিশ্যন নাহে, যেতিয়ালৈকে আমাৰ ফিক্সেশ্যন নহয়, আমি এনেকৈ আমাৰ কাৰ্যসূচী কৰি যাম আৰু কৰি যাম মৃত্যু পৰ্যন্তলৈকে। শ্ৰম বিষয়া আমাৰ চৰাইদেউ শ্ৰম আপোনাৰ অফিচাৰ শ্ৰম বিভাগৰ আহিলে তেওঁলোকে কৈছেহি যে যদি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা যদি এখন লেখা আহে যে আমিও থাকিম, তাৰমানে তেওঁলোক শ্ৰম বিষয়াও থাকিব আৰু আমাক লগত লৈ এলানি যদি ফিক্সেশ্যনৰ ক্ষেত্ৰত আলোচনা হয়, তেতিয়া আপোনালোক যাবনে? অৰ্থাৎ এই 2 দিন কি অনশনটো বন্ধ কৰি যোৱাৰ কথাটো কৈছে, অৰ্থাৎ 29 তাৰিখলৈ। এটা চাওকচোন বাৰু, একো লেখা নাহাকে, একো লিখিত এখন নিদিয়াকৈ আমি কেনেকৈ এই বিজুলী ভ্ৰমণলৈ যাম, কি আশ্বাসত যাম? অৰ্থাৎ আগৰবাৰতো তেওঁলোকে মুখৰ কথাৰে বহুতো কথা ক'লে, আমি ৰৈ দিলোঁ। আমি আজি ভুক্তভোগী, সেইকাৰণে এই চূড়ান্ত পৰ্যায়লৈ আগবাঢ়িবলগীয়া হ'ল। আমি কৰি যাম, তেওঁলোকৰ কথাত আমি নামানো। মুঠতে আমি অনশন কৰি যাম, আমি মৰি যাম।